সৰ্বমুখৰ বৰনগৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ কাৰ্যসূচী আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ 2.0 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যজুৰি ছাত্ৰীসকললৈ নিযুত মইনা আঁচনি 2.0ৰ আবেদন পত্ৰ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই আঁচনি অসমৰ 10 লক্ষাধিক ছাত্ৰীৰ উচ্চ শিক্ষা সবলীকৰণৰ দিশে এক শক্তিশালী পদক্ষেপ। সমান্তৰালভাৱে বৰপেটা জিলাৰ সৰ্বগৰ বটবৃক্ষ স্বৰূপ বৰনগৰ মহাবিদ্যালয়ৰ সদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে এক বিশেষ সভা অনুষ্ঠিত হয়। প্ৰথম অৱস্থাত প্ৰজেক্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা কেন্দ্ৰীয় অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীসকলক দেখুৱায়। তাৰ পাছত প্ৰতীকী ৰূপত কেইবাগৰাকীও ছাত্ৰীক আবেদন পত্ৰ প্ৰদান কৰে আৰু তাৰ পাছতে বিশেষ সভাখনত উপস্থিত থকা অতিথিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এই বিশেষ সভাখনত মুখ্য অতিথি হিচাপে বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নিখিল ডেকা, মুখ্য অতিথি পৌৰসভাৰ পৌৰপতি মালবিকা দাস, বৰনগৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া নিৰ্মলজ্যোতি শৰ্মা, বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জগদীশ শৰ্মা, বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ, মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী, ছাত্ৰ একতা সভাৰ সদস্য ছাত্ৰ-ছাত্ৰী আদি উপস্থিত থাকে। সৰ্বগৰ পৰা শহীজুল আলীৰ ৰিপৰ্ট, অৰুণোদয় অসম। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আৰু জিলা আয়ুক্তৰ আদেশ মৰ্মে আজি বৰনগৰ কলেজৰ প্ৰেক্ষাগৃহত নিযুত মইনা 2.0 আমাৰ ভাৰ্চুৱেলি যোনটো CM ছাৰে গুৱাহাটী ইউনিভাৰ্চিটিত মানে যোনটো ইন'গ্ৰেট কৰিলে সেইটো ইয়াতে আমাৰ মানে লাইভ ষ্ট্ৰিমিং কৰা হৈছে আৰু সেইটো লাইভ ষ্ট্ৰিমিঙৰ পাছত আমাৰ পত্ৰখিনি আমাৰ মানে কি কয় আমাৰ ষ্টুডেণ্টৰ মাজত এইটো চেৰিমনিয়েলি মানে কেইজনমান ষ্টুডেণ্টক এইটো বুলোৱা হৈছে আৰু আজিৰ পৰা এইটো আমাৰ ফৰ্ম ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হৈছে। এইটো 10 তাৰিখলৈকে চলিব আৰু মানে 8 তাৰিখৰ পৰা আমাৰ সমৰ্থ আৰু দৰ্পণ পৰ্টেলত ফৰ্ম আমাৰ আপলোডিঙৰ কাম আৰম্ভ হ'ব, যোনটো আমাৰ 20 আগষ্টলৈকে চলিব। চ' এই গোটেই কামখিনি আমাৰ 5 তাৰিখলৈকে ছেপ্টেম্বৰৰ শেষ হ'ব। আজি আমাৰ চেৰিমনিয়েলি আমাৰ বিভিন্ন ছেকশ্যনৰ আমি 8-10খন আমি ইয়াত চেৰিমনিয়েলি আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। আজি আমাৰ বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে অকল আমাৰ কলেজ বুলি নহয়, গোটেই অসমৰ শিক্ষানুষ্ঠানবিলাকত আজি এটা মানে অদ্ভুত ধৰণৰ এটা অনুষ্ঠান বা আচৰিত ধৰণৰ বা আছুতীয়া ধৰণৰ এটা মানে কাৰ্যসূচী গভৰ্ণমেণ্টৰ, অসম গভৰ্ণমেণ্টৰ আছুতীয়া ধৰণৰ কাৰ্যসূচী আজি আৰম্ভণি হৈছে এই বৰ্ষত। যোৱাবাৰৰ পৰা আৰম্ভ হৈছে বাৰু। সেইটো হ'ল নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। আমি ইয়াত কেন্দ্ৰীয়ভাৱে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী মহোদয়ে মানে তাত মিটিং কৰিছে, তাত প্ৰপত্ৰ বিতৰণ কৰিছে। আচলতে প্ৰপত্ৰ বিতৰণী অনুষ্ঠান চেৰিমনিয়েলি আজি বিতৰণ কৰা হৈছে। সেই অনুষ্ঠানটো আমাৰ ছোৱালীখিনিয়ে, আমাৰ মুখ্য অতিথিসকলে, আমিও মানে শুনিলোঁ, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমি প্ৰত্যক্ষ কৰিলোঁ, শুনিলোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ভাষণ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ আমি শুনিলোঁ। আচলতে এই আঁচনিয়ে তাৰমানে এক মানে বিৰাট ইতিবাচক প্ৰভাৱ মানে পেলাইছে, অলৰেডি পেলাইছে। যোৱাবাৰে যিহেতু এয়া কাৰ্যকৰী হৈছে যে ছোৱালীখিনিক তাৰমানে নিযুত মইনা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰি তেওঁলোকক অৰ্থনৈতিকভাৱে উদগনি দিয়াৰ যি ব্যৱস্থা কৰা হৈছে, সেয়াই আচলতে আমাৰ ছাত্ৰীসকলক মানে আৰ্থিকভাৱে বলীয়ান কৰিব বা আমাৰ সমাজৰ যিবিলাক মানে ব্যাধি আছে, এই ব্যাধি মানে আঁতৰোৱাৰ ক্ষেত্ৰতো সহায় হ'ব। কাৰণ আমাৰ উদ্দেশ্যটো কি, এই আঁচনিৰ উদ্দেশ্যটো হ'ল সেইটো যে মাছ এনৰলমেণ্ট, মানে ষ্টেটত ছোৱালীৰ মাছ এনৰলমেণ্ট শিক্ষানুষ্ঠানবিলাকত বৃদ্ধি হোৱাৰ এটা উদ্দেশ্য, বা এই যে ড্ৰপ আউট হৈ যায়, সেই ড্ৰপ আউট বন্ধ কৰাৰ এটা উদ্দেশ্য আৰু GER তাৰমানে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বৃদ্ধিৰ এটা উদ্দেশ্য। তাৰোপৰি ডাঙৰ কথাটো হ'ল কি, এই মানে বাল্য বিবাহ বন্ধ কৰাৰ এটা মহান তাৰমানে উদ্দেশ্য লৈ আচলতে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আচলতে। গতিকে এইকেইটা উদ্দেশ্য লৈ তাৰমানে যি আঁচনি আৰম্ভ কৰিছে, চৰকাৰী যিমান আঁচনি আছে তাৰ ভিতৰত ভাবোঁ এই আঁচনিটোৱে সুদূৰ প্ৰসাৰী প্ৰভাৱ আমাৰ সমাজত পেলাব।